কেনেকুৱা খবৰ কেনেকুৱা সকলো ভালে আছে সকলো ভালে এফালে ভালে আছে বিহু খালে নে নাই বিহু হৈ গ'ল ভালে এতিয়া বিহু হৈ গ'ল ইলেকশ্যন আহি আছে মোদীজীক প্ৰধানমন্ত্ৰী পাতিবনে নাই মোদীজীক প্ৰধানমন্ত্ৰী পাতিবনে নাই জনৰ ভোটেৰে দেশত এজন ভাল প্ৰধানমন্ত্ৰী হ'ব পাৰে আজি যেতিয়া আমি বিজেপি দলক ভোট দিম তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব আৰু যদি আমি বিজেপিক ভোট নিদিওঁ তেতিয়াহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হ'ব আমি সিদ্ধান্ত ল'ব লাগিব যে আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে লাগে নে আমাক ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে লাগে কাক লাগে আপোনালোকক আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰী শিলচৰৰ পৰা সৌৰাষ্ট্ৰলৈকে সমগ্ৰ ভাৰতৰ মানুহে সিদ্ধান্ত লৈছে যে আমি ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নিৰ্বাচন কৰি ভাৰতৰ দুৰ্যোগৰ সময়ত যেতিয়া কোভিড হৈছিল এই নৰেন্দ্ৰ মোদীয়ে আমাৰ বাবে ভ্যাকচিন আনিছিল ঘৰে ঘৰে আমাক ভ্যাকচিন দিছিল যেতিয়া কোভিডৰ সময়ত আমি দোকান পোহাৰলৈকে ওলাই যাব পৰা নাছিলো ঘৰতে বন্দী হৈ আছিলো সেই সময়ত আমাক সকলোকে চাউলৰ যোগান ধৰিছিল এই নৰেন্দ্ৰ মোদীয়ে এই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি ভাৰতৰ চাৰিওফালে বিকাশ হৈছে ভাৰতৰ চাৰিওফালে উন্নতি হৈছে আৰু আমাৰ ৰাজ্যখনো আজি উন্নতিৰ পথত আগবাঢ়িছে শ্ৰদ্ধা ৰাইজ নিমাতী কমলাবাৰীৰ মাজত আমাক দলং কোনে দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দলং দিলে শ্ৰদ্ধা ৰাইজ আমি অসমীয়া লোক আমি কৃতজ্ঞ জাতি আমি গুণীৰ গুণ বুজো আৰু গুণীক আমি উপযুক্ত সন্মান দিব জানো শ্ৰদ্ধা ৰাইজ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে আমাৰ অসমত কোনো প্ৰধানমন্ত্ৰী কেতিয়াও 5 বছৰত দুবাৰতকৈ বেছি অহা নাছিল যেতিয়া ডক্টৰ মনমোহন সিং অসমৰ পৰা ৰাজ্যসভাত জিকি ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলে তেতিয়াও তেওঁ বছৰত এবাৰো অসমত অহা নাছিল 5 বছৰত তেওঁ দুবাৰ বা তিনিবাৰ অসমলৈ আহিছিল 10 বছৰ তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিলে 6 বা 7 বাৰতকৈ তেওঁ অসমলৈ অহা নাছিল তাৰে দুবাৰটো ৰাজ্যসভাৰ নমিনেশ্যন দিবৰ কাৰণে আহিছিল কিন্তু এই নৰেন্দ্ৰ মোদী তেওঁ অসমৰ নহয় তেওঁ গুজৰাটৰ কিন্তু অসমত তেওঁ এতিয়ালৈকে 26 বাৰ তেওঁ অসমলৈ আহিছে 26 বাৰ আজি ৰাতিও তেওঁ অসমলৈ আহিব আৰু আপোনালোকে দেখা পায় যে অকল অসমত অহাই নহয় আমাৰ যিখন অসমৰ বিহুৱান সেই বিহুৱানখন লৈ তেওঁ দিল্লীতো বিহুৱান লৈ তেওঁ মিটিঙত আহিব আমেৰিকাত গ'লেও ডিঙিত বিহুৱান জাপানত গ'লেও ডিঙিত বিহুৱান আমাৰ অসমীয়া মানুহে দিল্লীত গ'লে কিমান বিহুৱান পিন্ধে সেয়া প্ৰশ্নবোধক চিন কিন্তু নৰেন্দ্ৰ মোদীয়ে যেতিয়া কোভিডৰ ভ্যাকচিন ল'ব যায় তেতিয়া তেওঁ অসমীয়া গামোচাখন ডিঙিত পিন্ধি ৰাখে কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙালৈ আহিছিল মোক কৈছিলে মোদী ডাঙৰীয়াই যে মই এদিন কাজিৰঙাত থাকিম মই বিশ্বাস কৰা নাছিলো কাজিৰঙাত আমাৰে ৰাতি থকা নহয় মোদীয়ে বা কিয় কাজিৰঙাত থাকিব মোদীজীয়ে কৈছিল নহয় মই সঁচাই কাজিৰঙাত থাকিম তেওঁ আহিলে
তেওঁ কাজিৰঙাত ৰাতি থাকিলে আৰু কাজিৰঙাৰ গড়বিলাকৰ ধুনীয়া ধুনীয়া ফটো তেওঁ পৃথিৱীত প্ৰচাৰ কৰিলে। কংগ্ৰেছৰ দিনত কি হৈছিল, এই গড়বিলাকক মাৰি মাৰি গড়বিলাক কাটি খৰ্গ কাটি পেলোৱা হৈছিল। মোদীজী যেতিয়াৰ পৰাই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল, গড়ৰ খৰ্গ এতিয়া কাটি কোনেও নিব নোৱাৰে। গড়ৰ খৰ্গ কাটাৰ প্ৰশ্ন গ'ল, এতিয়া সকলোৱে গড়ক সংৰক্ষণ কৰিছে মোদী ডাঙৰীয়াৰ প্ৰেৰণা। মই সিদিনাখন মোদী ডাঙৰীয়াক কৈছিলো যে মোদী ডাঙৰীয়া, আপুনি কাজিৰঙাত এদিন ৰাতি থাকিলে সঁচাকৈয়ে মই গৌৰৱ অনুভৱ কৰিছো, কিন্তু মোৰ এটা অনুৰোধ, আপুনি এদিন ৰাতি মাজুলীতো আহি থাকিব লাগিব। মোদী ডাঙৰীয়াই মোক প্ৰতিশ্ৰুতি দিছে যে তেওঁ এনেকৈ এদিন ৰাতি তেওঁ মাজুলীতো কটাব, সেই প্ৰতিশ্ৰুতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক দি থৈ গৈছে। শ্ৰদ্ধাৰ ৰাইজ, আজি মাজুলীৰ আধ্যাত্মিক শক্তি, মাজুলীৰ কৃষি, মাজুলীৰ সভ্যতা আৰু মাজুলীৰ শক্তিৰ লগত আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমি দুইটাই একেলগে থিয় হৈছো। আপোনালোকৰ মনত আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়, সেই সময়তে আমি মাজুলীক অসম চৰকাৰে জিলা হিচাপে ঘোষণা কৰো আৰু আজি মাজুলী জিলা হ'ল। কংগ্ৰেছৰ চৰকাৰ আছিলে, ৭৫ বছৰ কংগ্ৰেছৰ শাসন আছিলে, কিন্তু মাজুলীক কেতিয়াও গুৰুত্ব দিয়া নাছিলে। ইয়াতে আহি কয় যে মাজুলীৰ মানুহে দলং সোধাই নাছিল, আমি ক'ৰ পৰা দলং দিম। ইমান ডাঙৰ মিছা কথা ৰাজনীতি কৰা মানুহে কেতিয়াও ক'ব নাপায়। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ দিনত কি আছিল, বোলে মাজুলীত বানপানী, নাও নচলে, বোলে কলগছৰ ভূৰ বনাই পেলাই যোৱা অহা কৰক, এনেকে কংগ্ৰেছৰ নেতাই কৈছিলে। আজি এই মাজুলীৰ পৰিৱৰ্তন হৈছে। আজি আপোনালোকে জানে যে নিমাতী কমলাবাৰী দলং হ'ল, চেলেক ধুনাগুৰিৰ দলং, আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে 2026 চনৰ ভিতৰত 2খন দলং আমি সম্পূৰ্ণ কৰিম। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক আকৌ এবাৰ দিব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, এই 2খন দলং হৈ যোৱাৰ পিছত মাজুলীৰ পৰিৱেশৰ পৰিৱৰ্তন হ'ব। নতুন নতুন মানুহ আহিব বিচাৰিব, মাজুলীত মাটি কিনিব খুজিব, মাজুলীত ঘৰ বনাব খুজিব। এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে যে আমি এখন নতুন আইন আনিম, যি আইনৰ জৰিয়তে মাজুলীৰ মাটি কোনো বাহিৰৰ মানুহে আহি কিনিব নোৱাৰিব, অকল মাজুলীৰ ভিতৰৰ মানুহে মাজুলীৰ মাটি কিনিব পাৰিব। মাজুলীক আমি এটা ঐতিহ্য বেল অৰ্থাৎ হেৰিটেজ বেল্ট হিচাপে আমি স্বীকৃতি দিব খুজিছো, যাতে 2খন দলং হোৱাৰ পিছতো মাজুলীৰ মানুহৰ হাতৰ পৰা মাটিৰ অধিকাৰ হেৰাই নাযায় আৰু মাজুলীৰ ৰাইজ মাটিৰ অধিকাৰ সদায় লাভ কৰি থাকিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, মই যেতিয়া মিটিঙত যাওঁ ৰাইজৰ বহুত কথা কওঁ। আজি মাজুলীত আহিছো, মাজুলীৰ ৰাইজক মই আৰু এটা কথা ক'ব খুজিছো। চেলেক ধুনাগুৰি দলং হৈ যাব আৰু তাৰ পিছত আমাৰ লখিমপুৰ, বিপুৰীয়া আৰু আমাৰ যোৰহাট, এই দুইটাই মাজুলীৰ ওচৰ চাপি যাব। আজি মই বৰপমুৱা গাঁৱত উপস্থিত আছো। ৰণোজ পেগু ডাঙৰীয়াই মোক কৈছে যে বৰপমুৱাৰ পৰা ঘুনাখুটিলৈ যদি আমি এখন দলং বনাই দিব পাৰো, তেতিয়াহ'লে ঘুনাখুটিৰ পৰা লখিমপুৰত দলঙৰ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। অৰ্থাৎ আমি মাজুলীৰ পৰা লখিমপুৰ মাত্ৰ 1 ঘণ্টাৰ ভিতৰত আমি গৈ পাব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আজিকালি যেতিয়া ডিব্ৰুগড়ৰ পৰা মাজুলী আহিব লাগে, মথাউৰি দি মানুহ আহে, 2 ঘণ্টাৰ ভিতৰত ডিব্ৰুগড় পায়। চেলেক ধুনাগুৰি দলং হোৱাৰ পিছত বিপুৰীয়া আমাৰ ৰিং এটাৰ সমান দূৰ হ'ব। যোৰহাট আমি হাততে ঢুকি পাম। আৰু এইবাৰ যেতিয়া
বৰভূমিয়াৰ পৰা যেতিয়া ঘুনাখুটিলৈ দলং হ'ব সমগ্ৰ মাজুলীৰ পৰিৱেশ একেবাৰে পৰিৱৰ্তন হ'ব আৰু সেই পৰিৱৰ্তনৰে আজি আমি সংকল্প ল'ব খুজিছো শ্ৰদ্ধা ৰাইজ মাজুলীত মই যেতিয়াই আহো ভুৱন গামে মোক সদায় কয় যে দলং হ'ল কিন্তু মাজুলীত আমাৰ স্বাস্থ্যৰ পৰিৱেশ ঠিক হোৱা নাই মাজুলীত ডক্টৰ নাথাকে মাজুলীৰ মানুহে চিকিৎসাৰ সুবিধা নাপায় শ্ৰদ্ধা ৰাইজ আজি এই নিৰ্বাচনী সভা ইয়াৰ ইমান ডাঙৰ মিটিং মাজুলীত আগতে কেতিয়াও হোৱা নাছিল হৈছিল নেকি কেতিয়াবা আগত আজি সমগ্ৰ মাজুলীৰ পৰিয়ালৰ এজন নহয় এজন সদস্য হলেও ইয়াত আজিৰ সভাত উপস্থিত আছে মই মাজুলীৰ ৰাইজক ক'ব খুজিছো যে মোৰ চৰকাৰৰ দিনতে মাজুলীত মই এখন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম হাতত মাজুলীত দুই পাৰে দলং হ'ব মাজুলীত মেডিকেল কলেজ হ'ব আৰু বৰভূমি আৰু ঘুনাখুটিৰ মাজতো দলং নিৰ্মাণ হ'ব শ্ৰদ্ধা ৰাইজ মাজুলীৰ ৰাস মাজুলীৰ আনন্দ মাজুলীৰ উৎসৱ অসমীয়া জাতীয় জনজীৱনৰ উৎসৱ মোৰ এটা সদায় মনত আছে যে মাজুলীত আমি 2000 মানুহ একেলগে বহিব পৰা এটা আধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগিব যাতে মাজুলীৰ অনুষ্ঠানবিলাক সকলো ৰাইজে চাব পাৰে সকলো ৰাইজে একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পাৰে শ্ৰদ্ধা ৰাইজ আজি মাজুলীৰ বাবে এই কামখিনি কৰাৰ শক্তি মই ক'ৰ পৰা পাইছো কাৰণ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব আৰু মোদী ডাঙৰীয়াক মই মাজুলীৰ কাৰণে যি বিচাৰো মোদী ডাঙৰীয়াই না বুলি নকয় মোদী ডাঙৰীয়াই হা বুলি কয় শ্ৰদ্ধা ৰাইজ কংগ্ৰেছ দলে আমাক দিব পৰাৰ ভিতৰত একো নাই কংগ্ৰেছে আমাক নিদিয়েও কংগ্ৰেছে আমাৰ হৈ নকৰেও আজি যদি ৭৫ বছৰ আগতে যদি মাজুলীৰ উন্নয়নৰ কাম আৰম্ভ হ'লহেঁতেন আজি মাজুলীৰ গৰাখহনীয়াৰ কবলত নপৰিলেহেঁতেন কেইদিনমান আগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগু ডাঙৰীয়া বিভিন্ন অঞ্চলত গৈছিলে লোহিত খাবলৈ গৈছিলে মোক কৈছিলে লোহিত খাবলৈ গৰাখহনীয়াৰ কাম কৰিব লাগে লোহিত খাবলৈতো দলং বনাব লাগে বিভিন্ন অঞ্চলত ঠিকলি চাপৰিত গৈছিলে তাতে লাইটে কাৰেণ্টে যোৱা নাই সমস্যাৰ ওপৰত মাজুলীত সমস্যা আছে কিন্তু এখন চৰকাৰৰ ওপৰতে এই সমস্যাবিলাক সমাধানৰ বোজা নপৰিলেহেঁতেন যদি কংগ্ৰেছে ৪৭ চনৰ পৰা অলপ কৰি কাম কৰি গৈ থাকিলেহেঁতেন এতিয়া যেতিয়া মাজুলীত আমি আহিম গৰাখহনীয়াৰ কামো কৰিব লাগিব ৰাস্তা ঘাটৰ কামো কৰিব লাগিব দলঙৰ কামো কৰিব লাগিব আনকি মাজুলীৰ মানুহৰ মাটিৰ পট্টাখনো কংগ্ৰেছে দি থৈ যাব পৰা নাছিল আজি আপোনালোকে প্ৰশ্ন কৰক কংগ্ৰেছতো আগতে মাজুলীৰ মানুহে ভোট দিছিল কংগ্ৰেছৰ বিধায়ক আছিল কংগ্ৰেছৰ চৰকাৰ আছিল কংগ্ৰেছৰ দিল্লীত চৰকাৰ আছিল দিল্লীত কংগ্ৰেছৰ চৰকাৰ দিছপুৰত কংগ্ৰেছৰ চৰকাৰ মাজুলীৰ কাৰণে তেওঁলোকে কিয় কাম কৰিব পৰা নাছিল যদি মাজুলীৰ মানুহক তেওঁলোকে ভাল পায় তেতিয়াহ'লে মাজুলীৰ কাৰণে কাম কিয় কৰা নাছিল ইলেকশ্যনৰ সময়ত ভোট খোজাটোৱে ডাঙৰ কাম নহয় ইলেকশ্যন জিকি ৰাইজৰ কাম কৰিব পৰাটোহে আচল মানুহৰ পৰিচয় শ্ৰদ্ধা ৰাইজ সোণোৱাল ডাঙৰীয়াত বিধায়ক হোৱাৰ পিছত আৰু আমাৰ চৰকাৰৰ দিনত নিৰবিচ্ছিন্নভাৱে আমি মাজুলীৰ কাম কৰি গৈছো মোৰ মনত আছে মই CM হোৱাৰ পিছত এতিয়ালৈকে 12-13 বাৰ মাজুলীলৈকে আহিছো যোৱা 3 বছৰ আগতে মুখ্যমন্ত্ৰী 5 বছৰৰ মূৰত এবাৰ মুখ্যমন্ত্ৰী আহে আৰু মুখ্যমন্ত্ৰীক লগ কৰিবলৈ মাজুলীৰ মানুহ গুৱাহাটীত যাব লাগে মাজুলীৰ মানুহ গুৱাহাটীত গ'লে তেওঁলোকে অতিথিশালাও এটা বনাব পৰা নাছিল যে ক'ত দুখে ভাগৰে মানুহখিনি গৈ জিৰণি ল'ব বেলেগ জাগাৰ পৰা যোৱা কথা বেলেগ কিন্তু মাজুলীৰ পৰা যোৱা কথা বেলেগ চাপৰিৰ পৰা কমলাবাৰী গড়মূৰ তাৰ পিছত জাহাজেদি যোৰহাট
যোৰহাটৰ পৰা গুৱাহাটী একো কৰিব নোৱাৰিলেও দলং বনাব নোৱাৰো একো কৰিব নোৱাৰো মাজুলীৰ মানুহখিনি গুৱাহাটীত আহিলে থাকিবৰ কাৰণে আমি হোষ্টেল এটাটো বনাব পাৰিলোহেঁতেন কংগ্ৰেছৰ হাতততো ইমানখিনি টকা পইচা আছিলে কিন্তু একো কামেই কংগ্ৰেছে মাজুলীৰ কাৰণে নকৰিলে আজি আমি যিসকলে মনত এবাৰ ভাবো যে কংগ্ৰেছকে ভোট দিম নেকি মই কাকো হাক নিদিওঁ কিন্তু কংগ্ৰেছক ভোট দিয়াৰ আগতে এবাৰ চিন্তা কৰিব যে এই কংগ্ৰেছে মাজুলীক অন্ধকাৰত ৰাখি থৈ দিছিল যোৱা ৭৫ বছৰ মাজুলীৰ মাটিত এই কংগ্ৰেছে পোহৰ আহিব দিয়া নাছিল আজি মাজুলীত সকলো ফালে বঞ্চনাৰ ইতিহাস আছিল মাজুলীৰ পৰিৱৰ্তন হোৱা নাছিল ২৬ চনৰ পিছত মাজুলীৰ জীৱনলৈ কেনেকুৱা পৰিৱৰ্তন আহিব আপোনালোকে মাত্ৰ এবাৰ চিন্তা কৰক মাজুলীৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তন আনিবৰ বাবে আজি আমি দিনে ৰাতিয়ে কাম কৰিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব বিজেপিৰ চৰকাৰ হ'ব যোৰহাট লোকসভাটো বিজেপি জিকিব মোদী প্ৰধানমন্ত্ৰী হ'বই আৰু আমি সকলোৱে লগ লাগি মাজুলীৰ উন্নয়নৰ কাৰণে কাম কৰিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ মনত আছে যোৱা ইলেকশ্যনৰ সময়ত মই মাজুলীলৈ আহিছিলো যেতিয়া মাজুলীৰ ৰাইজৰ আগত মই কৈছিলো যে যদি আমাৰ বিজেপিৰ চৰকাৰ হয় আমি অসমৰ ১ লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম কোনে মোক বিশ্বাস কৰা নাছিলে যে ১ লাখ ল'ৰা ছোৱালীক চাকৰি ক'ৰ পৰা হ'ব চৰকাৰৰ ইমান টকা আছে জানো চাকৰি দিলেই বা দৰমহা ক'ত দিব বিভিন্ন প্ৰশ্ন আছিল আজি চৰকাৰ হোৱা মোৰ ৩ বছৰ হোৱা নাই এই ৩ বছৰ নহওঁতে আজি আমি অসমৰ ১ লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলোঁ শ্ৰদ্ধাৰ ৰাইজ চাকৰি দিয়াও ডাঙৰ কথা নহয় কিন্তু আজি আপোনালোকে চিন্তা কৰক চাকৰি কোনে পায় যেতিয়া চাকৰি ৰিজাল্ট দিয়ে চাকৰি পায় ঠেলাৱালাৰ ল'ৰা ৰিক্সা চালকৰ ল'ৰা খেতিয়কৰ ল'ৰা কাম কৰা মানুহৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পায় আজি মাজুলীৰ এই বিশাল সভাত মই আকৌ এবাৰ ঘোষণা কৰিছো যে আমাৰ চৰকাৰে অহা এটা বছৰৰ ভিতৰত আৰু ৫০,০০০ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব ৫০,০০০ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব শ্ৰদ্ধাৰ ৰাইজ মই যেতিয়া মাজুলীত আহোঁ সদায় মোৰ এপ্লিকেশ্যন জমা হয় মই ঘৰত গৈ এপ্লিকেশ্যনবিলাক চাওঁ মেক্সিমাম এপ্লিকেশ্যন মহিলাসকলৰ আহে যে আমাক অৰুণোদয় লাগে লাগে নে নাই অৰুণোদয় কাক কাক অৰুণোদয় লাগে হাত দাঙকচোন চবকে লাগে মই যেতিয়াই মাজুলীলৈ আহোঁ আৰু গুৱাহাটীত গৈ মই এপ্লিকেশ্যনবিলাক খোজোঁ মই দেখোঁ মাজুলীত মহিলাৰ এপ্লিকেশ্যনত অৰুণোদয়ৰ আবেদন বেছি আজি মই আপোনালোকক কৈ থৈ গৈছোঁ যে এই বছৰৰ ভিতৰতে মাজুলীত ঘৰে ঘৰে অৰুণোদয় পাব এই প্ৰতিশ্ৰুতি মই আপোনালোকক দি থৈ গৈছোঁ ঘৰে ঘৰে এজন দুজন নহয় প্ৰত্যেকটো পৰিয়ালতে আকৌ এবাৰ নোপোৱা মানুহখিনি হাত দাঙকচোন কোনে কোনে অৰুণোদয় পোৱা নাই এইখিনিয়ে পোৱা নাইতো আপোনালোকৰ প্ৰত্যেকৰে ঘৰত এটা এটা অৰুণোদয় দিয়াৰ দায়িত্ব আজি মই মূৰৰ ওপৰত ললো হ'ব সকলো মানুহে নিজৰ ঘৰত একোটাকৈ অৰুণোদয় পাব শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছে কৈছিল চাকৰি দিব নোৱাৰে কংগ্ৰেছে কৈছিল ক'ত অৰুণোদয় দিব চৰকাৰৰ টকাই নাই মই কংগ্ৰেছক কৈছিলো যে ৰাইজৰ আশীৰ্বাদ যদি মোৰ মূৰৰ ওপৰত থাকে মই হিমালয়কো লৈ অসমলৈ গুচি আহিব পাৰিম মাত্ৰ ৰাইজৰ আশীৰ্বাদ লাগে আৰু ৰাইজৰ আশীৰ্বাদত কৰিব নোৱাৰা কাম একো নাই কংগ্ৰেছে মোক কয় যে লাখপতি বাইদেউ কেনেকৈ বনাব লাখপতি বাইদেউ ক'ত হ'ব
মই কৈছো লাখপতি বাইদেউ বনাম, লাখপতি ভিনদেউ বনাম। প্ৰথমতে বাইদেউ বনাই লওঁ, তাৰপিছত ভিনদেউ বনাই দিম। শ্ৰদ্ধা ৰাইজ, যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে, সকলো বাইদেউক মই আজি কৈ গ'লো যে আপোনালোকৰ বেংক একাউণ্টত পুটুং কৰি 10,000 টকা সোমাব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ গ'লো। ফৰ্ম ফিল আপ কৰিছে নে নাই চবেই? কোনে কোনে কৰিছে হাত ডাঙক। বাপৰে, চবেই কৰিছে, ইমান ফাষ্ট চবেই কৰিছেতো। একাউণ্ট নম্বৰটো ঠিক কৰি দিছে? ঠিক আছে। যিসকলে ফৰ্ম ফিল আপ কৰিছে এজনেও চিন্তা কৰিব নালাগে, যিমানে ফৰ্ম ফিল আপ কৰিছে সকলোৱে 10,000 টকাকৈ লাভ কৰিব। আৰু এটা মই কথা কৈ যাওঁ, 10,000 টকাটো আৰম্ভণি বুলি ধৰিব। টকাটো পাই আকৌ গিৰিয়েকসকলক দি দিম নেকি? দি দিম নেকি? আচ্ছা, নিদিলেও গিৰিয়েকসকলে বেয়া পাব নহয়, কি কৰা যাব? এটা মই বুদ্ধি দিওঁ, টকাটো দিয়াৰ আগতে মই আপোনালোকক দিনটো দি দিম যে অমুক তাৰিখে টকাটো সোমাব। টকাটো সোমোৱাৰ 7 দিন আগৰ পৰা গিৰিয়েকসকলক খুব গৰম ভাত খুৱাব, ঠাণ্ডা ভাত নোখুৱাব আৰু। ঠিক আছে? মৰমত ৰাখিলে আৰু আপোনালোকক দিগদাৰী নকৰে, উল্টাই টকা 2,000 দিহে দিব, হয়নে নহয়? মই বুদ্ধিটো ভাল দিছো নে বেয়া দিছো? আচ্ছা, মই কিয় এই বুদ্ধিটো দিছো? 10,000 টকাটো আৰম্ভণি। এই 10,000 টকাটো লৈ গ্ৰুপত যদি দিয়ে 1 লাখ হ'ব, আৰু যদি নিজে খৰচ কৰে 10,000 টকা। এই 10,000 টকাটো যিসকলে ভাল কৰি খৰচ কৰিব তেওঁলোকক মই আকৌ 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত দিম। শ্ৰদ্ধা ৰাইজ, সৰু এটা আপোনালোকক কথা ক'ব খুজিছো। আজি আপোনালোকে জানে 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। ৰণোজ পেগু শিক্ষামন্ত্ৰী, তেওঁ জানে কোনদিনা দিব। মই এটা আন্দাজত জানো যে 20 তাৰিখৰ পিছত ৰিজাল্ট দিব। অসমত 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে। দেউতাক মাকে লওক আৰু ছোৱালীজনী কলেজত পঢ়োৱাৰ দায়িত্ব মামাই লওক। হ'ব? কলেজত ল'ৰাৰো এডমিশ্যন ফ্ৰী, ছোৱালীৰো এডমিশ্যন ফ্ৰী। কিন্তু ছোৱালীজনী যেতিয়া কলেজত এডমিশ্যন ল'ব, তাইৰ বেংক একাউণ্টত মই প্ৰত্যেক বছৰে 10,000 টকা কৰি সোমাই দিম, প্ৰত্যেক বছৰে। আৰু যেতিয়া তাই ইউনিভাৰ্চিটি পঢ়িব, তাইৰ বেংক একাউণ্টত মই 25,000 টকা সোমাই দিম, যাতে সকলোৱে ধুনীয়াকৈ পঢ়িব পাৰে। শ্ৰদ্ধা ৰাইজ, মোৰ মনত ইচ্ছা যে আমাৰ অসমখন পিছ পৰি থাকিব নালাগে। আজি অসমত এটা দিন আছিল য'ত কাজিয়া পেচাল, বন্দুক বাৰুদ, গুলি বোমা, এনেকুৱা অসমত দিন আছিল। আজি আমি অসমত সকলো সমস্যা সমাধান কৰিছো। বড়ো আন্দোলন সমাপ্ত হ'ল, কাৰ্বি আন্দোলন সমাপ্ত হ'ল, ডিমা হাছাওৰ আন্দোলন সমাপ্ত হ'ল। আলফাৰ ল'ৰা ছোৱালীবিলাকো ৰাষ্ট্ৰৰ মূল খুঁটিলৈ উভতি আহিছে। আজি আমাৰ ৰাজ্যখনত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত অবিশ্বাস নোহোৱা হ'ল। ইজনে সিজনৰ ওচৰ চাপি গ'ল। অনুসূচিত জাতি, অনুসূচিত জনজাতি, সাধাৰণ জাতি, গোৰ্খা, নেপালী, বিহাৰী, আদিবাসী, হিন্দী ভাষী, আজি সকলো মানুহ একত্ৰিত হ'ল যে আমি অসমখনক আগুৱাই লৈ যাব লাগে। মই বিশ্বাস কৰোঁ, আমি যদি একেলগে থাকোঁ আৰু একেলগে কাম কৰোঁ, আমি আমাৰ অসমখনত ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব পাৰোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে আশীৰ্বাদ দিব যাতে আমি এই ধৰণে অসমখনক আগুৱাই লৈ যাব পাৰোঁ। আজি পুনৰ এবাৰ
এই ইলেকশ্যনত আগমুহূৰ্তত মই মাজুলীবাসী ৰাইজক অনুৰোধ কৰিম আপোনালোকে সকলোৱে যেন নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিয়ে। কিহৰ চিনত ভোট দিব? কিহৰ চিনত ভোট দিব? পিছফালৰ পৰা কিহৰ চিনত ভোট দিব? সকলোৱে পদুম ফুল দেখুৱাই দিছে, গতিকে মই পদুম ফুলৰ ছবিত ভোট দিবৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিম। আমাৰ MLA মহোদয়ে মোক কেইটামান কথা কৈছে, মই আপোনালোকক এবাৰ পঢ়ি দিছো। লোহিত খাবললৈ সুচল যাতায়াতৰ বাবে লোহিত ঘাট, পাথৰি চুক, বৰালি মাৰিলৈ পকী দলং চেংচন হৈ গ'ল। শীঘ্ৰে নিৰ্মাণ আৰম্ভ হ'ব। তদুপৰি কলনী জকাইচোৱা ঘাটতো আমি দলং নিৰ্মাণৰ বাবে ভৱিষ্যতে পৰিকল্পনা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, চেলেক ধুনাগুৰি দলঙৰ নিৰ্মাণ চলি আছে। ইয়াৰ লগে লগে চেলেং ধুনাগুৰি নিৰ্মাণৰ কাম শেষ হৈ যোৱাৰ আগে আগে চেলেকৰ পৰা কামৰেক চানং হৈ ঘুনাখুটি দলং সংযোগী এটা ডাঙৰ ৰাস্তা নিৰ্মাণৰো আমি পৰিকল্পনা কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, চেলেং ধুনাগুৰি দলঙৰ জৰিয়তে বিপুৰীয়াৰ সৈতে পোনপটীয়া যোগাযোগৰ পিছতে নাৰায়ণপুৰৰ সৈতে নামনি মাজুলীৰ ৰাইজৰ পোনপটীয়া যোগাযোগৰ বাবে গাহৰি ঘাটতো দলং নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা হাতত লম। শ্ৰদ্ধাৰ ৰাইজ, বৰপমুৱা গাঁৱত মই আগতে কৈছো যে ঘুনাখুটিলৈ আমি এটা দলং নিৰ্মাণৰ চেষ্টা কৰিছো আৰু সেই কামো আমি হাতত লম। 2000 জন ব্যক্তিৰ বহন ক্ষমতা এখন এম্বুলেন্স আৰু হালধিবাৰীৰ পৰা চিনাতুলি খালমাৰালৈ প্ৰায় 30,000 বিঘা ভূমি কৃষি উপযোগী হোৱাকৈ আৰু এটা অতিৰিক্ত মথাউৰি নিৰ্মাণৰো প্ৰস্তাৱ আজি আমি ৰাখিছো। শ্ৰদ্ধাৰ ৰাইজ, বৰপমুৱাৰ পৰা জাকৈবোৱা হৈ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়লৈও এটা নতুন মথাউৰি নিৰ্মাণ হ'ব লাগে। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগে লগে আমাৰ জেংৰাইমুখৰ ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম এই বছৰৰ ভিতৰতে আমি শেষ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকক মই এটাই কথা কৈছো, দুইখন দলং শেষ কৰি আমি ৰখি নাযাওঁ। আমাৰ গতি আগুৱাই যাব, আমি আগুৱাই যাম আৰু মাজুলীক বিশ্বৰ বুকুত এটা আধ্যাত্মিক পবিত্ৰ বিকশিত কৃষি প্ৰধান অঞ্চল হিচাপে প্ৰতিষ্ঠা নোহোৱালৈকে আমি কাম কৰি যাম। আপোনালোকক পুনৰ এবাৰ সেৱা জনাইছো আৰু পুনৰ এবাৰ সকলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক ভোট দিবৰ বাবে অনুৰোধ কৰিছো। গৰাখহনি আদিৰ বিভিন্ন কথা আজিৰ সভাতে মই কৈ শেষ কৰা নাই। মাজুলীৰ বিভিন্ন চাপৰিত লাইট নাই, এই গোটেইবিলাক মই ব্যৱস্থা ল'ম। পুনৰ এবাৰ মাজুলীৰ সকলো ৰাইজকে মিচিং, দেউৰী, গোৰ্খা, অনুসূচিত জাতি, কোচ ৰাজবংশী, সকলো আমাৰ সাধাৰণ জাতি সকলোকে মই ইয়াৰ পৰাই মই অভিবাদন জনাইছো। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল য'তেই আছে তেওঁলোকক মই ইয়াৰ পৰাই তেখেতসকলৰ শ্ৰীচৰণত সেৱা জনাইছো আৰু সকলোকে মোৰ লগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুনি পোৱাকৈ মোৰ লগত একেলগে ক'বৰ বাবে আহ্বান জনাইছো। ভাৰত